মৰমৰ ছাত্ৰ ছাত্ৰীসকল কুৱেশ্যন পেপাৰ সলিউশ্যনৰ আন এটি বিশেষ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। যেহেতু বহুত ডিষ্ট্ৰিক্টত বা বহুত স্কুলত এতিয়ালৈকে ছেকেণ্ড ইউনিট টেষ্টৰ ছায়েন্সৰ পৰীক্ষা হোৱা নাই, গতিকে এই ভিডিঅ'টো শেষলৈকে চাবা। এই ভিডিঅ'ত লৈ আহিছোঁ ছেকেণ্ড ইউনিট টেষ্ট এক্সাম 2025-26 শিক্ষাবৰ্ষৰ ছায়েন্সৰ ক্লাছ 10ৰ ছায়েন্স অৰ্থাৎ সাধাৰণ বিজ্ঞানৰ প্ৰশ্ন কাকতখন। ইয়াত থকা শ্বৰ্ট কুৱেশ্যনসমূহ সমাধান কৰিম, ভিডিঅ'টো শেষলৈকে চাবা। ফাৰ্ষ্টত চোৱা, অম্লবাজত HCl হাইড্ৰক্লৰিক এচিড আৰু HNO3 নাইট্ৰিক এচিড কি অনুপাতত থাকে? এই দুটা এচিডৰ অনুপাত হৈছে অপশ্যন চি 3:1। নেক্সট, তলৰ কোনটো চাইক্লোহেক্সেনৰ আণৱিক সংকেত? অপশ্যন বি নম্বৰটো শুদ্ধ, C6H12। নেক্সট, জীৱৰ বাবে প্ৰজননৰ নীতি প্ৰয়োজনীয় যাতে? অপশ্যন শুদ্ধ উত্তৰটো হৈছে প্ৰজাতিৰ প্ৰজন্মৰ পিছত প্ৰজন্ম অব্যাহত ৰাখিব পাৰি। নেক্সট, বিদ্যুৎ প্ৰবাহৰ SI একক হৈছে এম্পিয়াৰ। বিদ্যুৎ প্ৰবাহৰ SI একক হৈছে এম্পিয়াৰ। নেক্সট, প্ৰাকৃতিক সম্পদ নহয়। কাঠৰ ঘৰ প্ৰাকৃতিক সম্পদ নহয়। নেক্সট, তলৰ প্ৰশ্নবিলাকৰ উত্তৰ দিব লাগে। প্ৰকৃতিত মুক্তভাৱে পোৱা দুটা ধাতুৰ নাম গ'ল্ড আৰু প্লেটিনাম। নেক্সট, একমাত্ৰ তৰল অৱস্থাত থকা ধাতুবিধৰ নাম কি? পাৰা। পাৰা হৈছে তৰল অৱস্থাত থকা ধাতুৰ নাম। তাৰপিছত, কাৰ্বনৰ আটাইতকৈ কঠিন আৰু টান বহুৰূপটোৰ নাম কি? হীৰা। হীৰা। তাৰপিছত, ব্ৰমোপ্ৰপেনৰ গঠন সংকেত কি? ইয়াত লিখাই আছে চোৱা, এইটো হৈছে ব্ৰমোপ্ৰপেনৰ গঠন সংকেত। নেক্সট, এককোষী জীৱই কি প্ৰক্ৰিয়াৰে বংশ বিস্তাৰ কৰে? অযৌন প্ৰক্ৰিয়াৰে। তাৰপিছত, বৈদ্যুতিক আধানত SI একক কি? কুলম্ব। নেক্সট চোৱা, গংগা নদীৰ কাৰ্য আঁচনি কিমান চনত স্থাপন কৰা হৈছিল? গংগা একশ্যন প্লেন 1985 মতে স্থাপন কৰা হৈছিল। তাৰপিছত 2 নম্বৰীয়া কুৱেশ্যন, ইয়াত কেইবাটাও আছে আৰু ইয়াত কুৱেশ্যনত আনচাৰ লিখাই আছে। এবাৰ তোমালোকে চাই ল'বা 2-3টাৰ। যিকেইটা দীঘল উত্তৰ আছে সেইকেইটা বাৰু ইয়াত লিখাই দিয়া হোৱা নাই আনচাৰ, শ্বৰ্ট কুৱেশ্যনবিলাক আছেই। তাৰপিছত এনেকৈ 3 নম্বৰীয়া কুৱেশ্যনবিলাক কেইটামান আহিছিল, এবাৰ তোমালোকেও চাই যাবা, আহিব পাৰে। দ্বিগুণ বা বিভাজন কাক বোলে? এমিবা কোষৰ দ্বিগুণ প্ৰক্ৰিয়াটো চিত্ৰ আঁকি দেখুওৱা। নেক্সট, উদাহৰণৰ সৈতে ধাতু আৰু অধাতুৰ মাজত 3টা ৰাসায়নিক পাৰ্থক্য লিখিব লাগে। তাৰপিছত তোমাক এটা বেটাৰী চাবি এটুকুৰা তাৰ এমিমোমিটাৰ ভল্টমিটাৰ দিয়া হ'ল। এই সঁজুলিসমূহৰ সহায়ত এটা বৰ্তনীৰ চিত্ৰ অংকন কৰিব লাগে। নেক্সট হৈছে বেঞ্জিনৰ গঠন কি লিখিব লাগে। তাৰপিছত আভ্যন্তৰীণ মূল্যায়নত আছে 5 মাৰ্ক। এইখিনি আছিল কুৱেশ্যন পেপাৰখন। গতিকে এনেধৰণৰ ভিডিঅ' পাবলৈ ন'টিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখিবা, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। নেক্সট ভিডিঅ'ত মই বেলেগ ছাবজেক্টৰ কুৱেশ্যন পেপাৰ সলিউশ্যনৰ ভিডিঅ' লৈ আহিম। আশা কৰোঁ সেই ভিডিঅ'বিলাক চাবা বুলি। ক'ৰ পৰা ভিডিঅ'টো চাইছা কমেণ্ট কৰি জনাবা। আৰু তোমালোকৰ ডিষ্ট্ৰিক্টৰ বা তোমালোকৰ স্কুলৰ কুৱেশ্যন পেপাৰখন মই স্ক্ৰীণত দিয়া হোৱাটছএপ নম্বৰলৈ প্ৰেৰণ কৰিবা। মই ভিডিঅ' সলিউশ্যন কৰি ভিডিঅ' আগবঢ়াম। আজিৰ কাৰণে ইয়াতে সামৰিলোঁ। ধন্যবাদ।